मोर इंग्लिश लार्निंग यूट्यूब चैनल आपलोक स्वागतम जानाइছোঁ मोर मरমৰ सबस्क्राइबार्स व्यूअर और छात्र छात्री मैं HSLC 2022 सिलेक्टेड पसिबल क्वेश्चन मोर यूट्यूब चैनल अपलोड दी आছোঁ। आज मैं अपलोड दिम लेटार राइटिंग और रिपोर्ट राइटिंग। सो लेटार राइटिंग प्रथम मैं दी आছোঁ लेटार टू दि एडिटर अर्थात एडिटरলৈকে लेटार लिखिब लागे। सो प्रथम दी आছোঁ write a letter to the editor. Number 1, letter writing. I am writing letter writing here on the board. So number 1, write a letter to the editor of a local English newspaper, drawing attention to the frequent load shedding or power cuts. लोड शेडिंग থাকিব পাৰে বা পাওয়ার কাট অর্থাৎ ইলেকট্রিসিটির যে প্রবলেম সেই সম্পর্কে রাইট এ লেটার টু দি এডিটর অফ এ লোকাল ইংলিশ নিউজপেপার ড্রয়িং অ্যাটেনশন টু দ্য ফ্রিকুয়েন্ট লোড শেডিং অর পাওয়ার কাটস অর ফ্রিকুয়েন্ট ইলেকট্রিসিটি কাট ওকে in your locality okay এইটো এটা কোয়েশ্চন হ'ব লেটাৰ ৰাইটিংৰ ড্ৰয়িং এটেনশন অফ দ্য অথৰিটিজ কনসাৰ্ন বুলি দি দিব পাৰে ওকে সেইখিনি মই লিখা নগল নিশ্চয় টপিকটো বুজি পালে অৰ্থাৎ ফ্ৰিকুৱেন্ট লোড শেডিং অৰ পাৱাৰ কাটছৰ ওপৰত লেটাৰ লিখিব লাগে এডিটৰলৈকে নিউজপেপাৰ এডিটৰলৈকে the second I am giving here write a letter to the editor of a local English daily এনেকুৱা দিব পাৰে okay drawing attention of the authorities concerned of the authorities concerned regarding the bad condition of roads in your locality next আৰু এটা মই দিব বিচাৰিছো এইটো হ'ব আপোনাৰ বস্তুৰ দাম বৃদ্ধিৰ ওপৰত write a letter to the editor মই তিনটামান লেটাৰ দিম so write a letter to the editor of a local English newspaper drawing the attention of the authorities concerned about the rising prices of essential commodities about the rising prices
rising prices of essential commodities. So letters to the editor, এইবিলাক হ'ল আপোনাৰ ফৰ্মেল লেটাৰ। পৰীক্ষাত আৰু ফৰ্মেল লেটাৰ আহিব পাৰে, কেইবাখনো লেটাৰ মই আপোনালোকক দিব বিচাৰিছোঁ ইম্পৰ্টেণ্ট লেটাৰ হিচাপে 2022 HSLC এক্সামিনেশ্যনৰ কাৰণে। তাৰে এইবাৰ এটা দি আছোঁ মই, ছাপ'জ ইউ আৰ দ্য জেনেৰেল ছেক্ৰেটাৰী অফ দ্য ষ্টুডেণ্টছ ইউনিয়ন অফ ইউৰ স্কুল। অ'কে, নাম্বাৰ 4, ছাপ'জ ইউ আৰ দ্য General Secretary you are the General Secretary of the Students Union of your school, okay. Next, I'll write an application to the principal. Write an application to the principal requesting him to grant a half holiday. Requesting him or her to grant a half holiday on the occasion of the Kati Bihu festival. On the occasion of the Kati Bihu festival. So এইখিনিতে মই আৰু এটা কথা আপোনালোকক জনাব বিচাৰিছোঁ যে এই হাফ হলিডে এপ্লিকেশ্যনখন ইয়াতে এটা কাৰণ ধৰি দিছে, অন দ্য অকেজন অফ দ্য কাতি বিহু ফেষ্টিভেল, অৰ্থাৎ কাতি বিহু ফেষ্টিভেলৰ কাৰণে হাফ হলিডেৰ কাৰণে এপ্লাই কৰিব দিছে প্ৰিন্সিপাললৈকে। গতিকে ইয়াতে কাতি বিহু নাহি, অৰ্থাৎ হাফ হলিডেৰ বিষয়ে আপোনাৰ কি আহিব পাৰে, লেটাৰ ৰাইটিং আহিব পাৰে বা এপ্লিকেশ্যনখন আহিব পাৰে, কিন্তু কাতি বিহু নিদিয়ে। হয়তো মানে ইউৰ স্কুল ভলীবল টিম হেজ ওন দ্য ফাৰ্ষ্ট প্ৰাইজ ইন দ্য ভলীবল টুৰ্ণামেণ্ট, এনেকুৱাও দিব পাৰে, আৰু সেইটো আপোনালোকে চেলিব্ৰেশ্যন কৰাৰ কাৰণে হাফ হলিডে বিচাৰিব পাৰে। তেনেকুৱা কুৱেশ্যনো পৰীক্ষাত আহিব পাৰে। নাইবা আপোনাৰ এনেকুৱা হ'ব পাৰে যে স্কুলত আহিছে, ইউ হেভ কাম টু স্কুল এণ্ড ইউ আৰ ছাফাৰিং ফ্ৰম হেডেক, মূৰৰ বিষ হৈছে, বা ইউ আৰ ছাফাৰিং ফ্ৰম ডিছঅৰ্ডাৰ অফ বাৱেলছ, পেটৰ বেমাৰ হৈছে, তেতিয়াও আপুনি হাফ হলিডে লৈ স্কুলৰ পৰা গুচি যাব পাৰে। তেনেকুৱা অকেজনতো আপোনাক কি কৰিব পাৰে, আপোনাৰ এই কুৱেশ্যনটো দিব পাৰে। চ' মই বিভিন্ন অকেজন হ'ব পাৰে, কিন্তু ছাবজেক্ট মেটাৰটো এটাই থাকিব যে প্ৰেয়াৰ ফৰ টু গ্ৰেণ্ট মি এ হাফ হলিডে। আৰু অকেজনটো কি হ'ব, বেলেগ বেলেগ থাকিব। যে এতিয়া কাতি বিহুৰ কাৰণে হাফ হলিডে বিচাৰি লিখিব দিছে, কিন্তু কেতিয়াবা ধৰক আপুনি ক'ৰবাত বিয়া খাবলৈ যাব, আৰু স্কুলৰ পৰা মানে দিনতে আপোনাৰ ফাদাৰ মাদাৰে পেৰেণ্টছে বিয়াত গুচি যাব, গতিকে স্কুলৰ পৰা আপুনি হাফ হলিডে লৈ বিয়া খাবলৈ যাব লগা হ'ব পাৰে। চ' এনেকুৱা বিভিন্ন কাৰণত, নাইবা আপুনি স্কুলৰ পৰা ক'ৰবাত কুইজ প্ৰগ্ৰেমত যাব বা কিবা কম্পিটিশ্যনত যাব, তেনেকুৱা ক্ষেত্ৰতো আপুনি কি ল'ব লগা হ'ব পাৰে, হাফ হলিডে ল'বলগীয়া হ'ব পাৰে। চ' মই মোৰ ছাত্ৰ ছাত্ৰীসকল আপোনালোকক সেইকাৰণে কৈ দিছোঁ যে হাফ হলিডেৰ বিভিন্ন অকেজন থাকিব পাৰে, কিন্তু ছাবজেক্ট এটাই থাকিব, আৰু আপোনালোকে এপ্লিকেশ্যনৰ মাজত যিটো অকেজনত হাফ হলিডেৰ কাৰণে এপ্লাই কৰিব দিব, সেই অকেজনটো কেৱল লিখি দিব, বাকী গোটেইখিনি কথা একেই থাকিব। চ' আপোনালোকে আকৌ নাভাবিব যে ছাৰে হাফ হলিডেৰ এপ্লিকেশ্যন কাতি বিহু উপলক্ষে ল'ব দিছিল, কিন্তু মোৰ বন্ধুৰ বাৰ্থডে এটেণ্ড কৰিবলৈ যোৱাৰ কাৰণে মই হাফ হলিডে ল'ব লাগে বুলি পৰীক্ষাত আহিলে, বা মই ক'ৰবাত বিয়া খাবলৈ যাম, তাৰ কাৰণে হাফ হলিডে লোৱাৰ কাৰণে
এপ্লাই কৰিব দিছিল সো মোৰ কি নহ'ল পৰীক্ষাত লেটাৰ ৰাইটিং কমন নপৰিল তেনেকুৱা কথা নক'ব কাৰণ অকেজন বেলেগ বেলেগ হ'ব পাৰে সাবজেক্ট এটাই হাফ হলিডে মাজত খালি অকেজনটো আপোনালোকে নামটো চেঞ্জ কৰি দিব বা যিটো অকেজন দিব সেই অকেজনটো লিখি দিব ওকে নিশ্চয় বুজি পাইছে সো এইটো হাফ হলিডে লেটাৰ ৰাইটিং যিকোনো লেটাৰ আপোনালোকে হাফ হলিডে সাবজেক্ট হিচাপে লিখি দিব পাৰে অকেজন যিটো আহে সেই অকেজনটো লিখি দিব ওকে নেক্সট আহিলে আপোনাৰ ইনফৰ্মেল লেটাৰ ইয়াতে যি চাৰিখন লেটাৰ দিলোঁ এই গোটেইকেইখন কি ফৰ্মেল লেটাৰত পৰিছে অফিচিয়েল লেটাৰত পৰিছে এইবাৰ আপোনাক মই দিব বিচাৰিছোঁ ইনফৰ্মেল লেটাৰ অৰ্থাৎ পৰীক্ষাত লেটাৰ ৰাইটিং আহিব ফৰ্মেলো থাকে ইনফৰ্মেলো থাকে সো ইনফৰ্মেল লেটাৰত মই দিব বিচাৰিছোঁ ৰাইট এ লেটাৰ টু ইউৰ ফাদাৰ অৰ গাৰ্জেন asking him to send some money to buy your new books okay number 5 কৰি দিছো write a letter to your father or guardian okay guardian asking him to send you some money to buy your new books or to buy your new set of uniform so আগৰ যে 4 নম্বৰ কোৱেশ্চনত মই যিখিনি কথা কৈ আছিলো যে চিঠি এখনেই কিন্তু অকেজন বেলেগ অৰ্থাৎ লেটাৰ এখনেই এপ্লিকেশন এখনেই অকেজন বেলেগ ইয়াতে ঠিক তেনেকৈ আমাৰ চিঠি এখনেই টকা বিচাৰিব লাগে কিন্তু উদ্দেশ্য বেলেগ হ'ব পাৰে হয়তো আপুনি কিতাপ কিনিবলৈ টকা লাগে নাইবা আপোনাৰ কি ইউনিফৰ্ম কিনিবলৈ টকা লাগে নাইবা আৰু কিবা হোষ্টেলৰ ডিউজ দিয়াৰ কাৰণে টকা লাগে বা কলেজৰ ফিজ দিয়াৰ কাৰণে বা স্কুলৰ ফিজ দিয়াৰ কাৰণে টকা লাগে গতিকে উদ্দেশ্য বেলেগ বেলেগ হ'ব পাৰে কিন্তু লেটাৰ এখনেই সো যিয়ে নহওক আপোনালোকে একেই লিখি খালি এই বস্তুটো অৰ্থাৎ যিটো উদ্দেশ্য পাৰপজ সেইটো যি পাৰপজত লেটাৰখন লিখিবলৈ আহে সেই পাৰপজটো কেৱল চেঞ্জ কৰি দিলে হৈ যাব সো নিশ্চয় বুজি পাইছে লেটাৰ ৰাইটিং ইয়াতে মই দিলোঁ টু বাই ইউৰ নিউ বুকছ টকা লাগে ফাদাৰৰ পৰা বা গাৰ্জেনৰ পৰা নাইবা আপোনাৰ নতুন ইউনিফৰ্ম কিনিব লাগে নাইবা আপুনি হোষ্টেলৰ ডিউজ দিব লাগে এটসেট্ৰা যি বিষয় নহওক সেই বিষয়টো আপোনালোকে লিখি দিব সো এইখিনি মই আৰু এটা কথা ক'ব বিচাৰিছোঁ যে ফৰ্মেল লেটাৰত আৰু মই দুখনমান লেটাৰ মই দিব বিচাৰিছোঁ যদিও ইনফৰ্মেল লেটাৰ ইয়াতে লিখিছোঁ সো এতিয়া ইনফৰ্মেল লেটাৰকেইটা দি লওঁ তাৰপিছত ফৰ্মেল লেটাৰ আকৌ মই দি দিম কুৱেশ্যন এইবাৰ মই ইনফৰ্মেল লেটাৰ দিব বিচাৰিছোঁ যে write a letter to your friend okay question number 6 write a letter to your friend requesting him or her to send you a book requesting him to send or to lend to send লিখিব পাৰে পঠাই দিয়াৰ কাৰণে নাইবা ধাৰো খুজিব পাৰে so write a letter to a friend requesting him or her to send or to lend you a book so এই বুকখন খুজি আপুনি বন্ধুলৈ চিঠি লিখিব লাগে আৰু লেটাৰত কেইটামান পইণ্ট উল্লেখ থাকিব লাগিব সেইকেইটা আপোনালোকে জানে যে কিতাপখনৰ নাম লিখিবই লাগিব দ্য নেম অফ দ্য বুক এণ্ড ইটছ অথৰ why you need the book এইখিনি আপোনালোকে জানে নহ'লেতো লেটাৰ ৰাইটিং নহ'ব কিতাপখন লাগে অকল কিতাপখন লাগে বুলি ক'লে লেটাৰ ৰাইটিং নহয় কিহৰ কিতাপখনৰ নাম লিখিব লাগিব why you need the book কিতাপখন আপোনাক কিয় লাগে সেইটো কাৰণ উল্লেখ কৰিব লাগিব আপুনি কিতাপখন কিমান দিনৰ পিছত ঘূৰাই দিব when you are going to return it okay এই গোটেইখিনি কথা পইণ্ট হিচাপে লৈ
লেটাৰখন লিখিব লাগিব। চ' আৰু কেইবাখনো লেটাৰ মই আপোনালোকক দিম। তাৰ আগতে নিশ্চয় বৰ্ডত দেখিছে যে স্পেচ কমি গৈছে, গতিকে এইখিনি মই মুচি দিব লাগিব। তাৰ কাৰণে মই কুৱেশ্যনকেইটা এবাৰ পঢ়ি দিছোঁ, আপোনালোকে শুনিব। Number 1, write a letter to the editor of a local English newspaper, drawing the attention of the authorities concerned to the frequent load shedding or power cuts in your locality. Number 2, write a letter to the editor of a local English daily, drawing attention of the authorities concerned regarding the bad condition of roads in your locality. Number 3, write a letter to the editor of a local English newspaper, drawing the attention of the authorities concerned about the rising prices of essential commodities. Then number 4, suppose you are the general secretary of the students union of your school, write an application to the principal requesting him or her to grant you a half holiday on the occasion of the Kati Bihu festival. Then number 5, write a letter to your father or guardian asking him to send you some money to buy your new books or to buy your new set of uniform. Then number 6, write a letter to your friend requesting him or her to send or lend you a book. So এইখিনিলৈকে দিয়া গ'ল। এতিয়া নেক্সট কুৱেশ্যন আহিব, তাৰ আগতে মই বৰ্ড খালী কৰিব লাগিব, মুচি দিছোঁ সেইকাৰণে আপোনালোকে চাই থাকিব। এবাৰ কুৱেশ্যন নম্বৰ 7, লেটাৰ ৰাইটিঙৰ কুৱেশ্যন নম্বৰ 7 হ'ব। মই আপোনালোকক লিখি দি আছোঁ। চ' চেনেলটো চাই থাকিব। মই এটা প্ৰচেষ্টা চলাইছোঁ আপোনালোকক উপকাৰ কৰাৰ কাৰণে, আৰু ইমানখিনি দিয়াৰ পিছতো অকণমান নপৰিবও পাৰে। গতিকে আপোনালোকে যিহেতু পৰীক্ষাৰ্থী কেণ্ডিডেট, নিজে অলপ নিজৰ মতেও চাই যাব। অ'কে, চ' এইবাৰ আহিলে কুৱেশ্যন নম্বৰ 7, write a letter to your friend, write a letter to your friend telling him or her how you have prepared for your ensuing HSLC examination. অৰ্থাৎ আপুনি আগন্তুক HSLC পৰীক্ষাৰ কাৰণে কিদৰে প্ৰস্তুতি লৈছে এই সম্পৰ্কে বৰ্ণনা কৰি এখন চিঠি আপোনাৰ বন্ধুলৈ লিখিব লাগে। সেয়াই হ'ল কুৱেশ্যন। Write a letter to your friend telling him or her how you have prepared for your ensuing HSLC examination. Okay, so মই ভাবিছোঁ মানে এইকেইটা লেটাৰ চালেই আপোনালোকৰ কাৰণে যথেষ্ট হ'ব, আৰু ফৰ্মেটবিলাক একেই থাকে। গতিকে মোৰ ফালৰ পৰা এইকেইটা আপোনালোকক দি দিলোঁ। ইয়াৰ উপৰিও আপোনালোকে নিজে চাই ল'ব, কাৰণ পৰীক্ষা বুলি ক'লে অভাৰ ৰিস্কত নাযাব। যেনক আৰু এটা কুৱেশ্যন মই দিব বিচাৰিছোঁ লেটাৰ ৰাইটিঙত, সেইটো ফৰ্মেল লেটাৰৰ। অৰ্থাৎ আপোনালোকে কেতিয়াবা স্কুলৰ পৰা ট্ৰেন্সফাৰ ল'ব লগা হ'ব পাৰে। অ'কে, গতিকে ট্ৰেন্সফাৰ ল'ব লগা হ'ব পাৰে। গতিকে সেইকাৰণে ৰাইট এ লেটাৰ টু দি প্ৰিন্সিপাল অৰ হেডমাষ্টাৰ অফ ইউৰ স্কুল ৰিকুৱেষ্টিং হিম টু ইছ্যু ইউ এ ট্ৰেন্সফাৰ চাৰ্টিফিকেট অৰ কেৰেক্টাৰ চাৰ্টিফিকেট। অৰ্থাৎ আপোনাক কেৰেক্টাৰ চাৰ্টিফিকেটো লাগিব পাৰে বা ট্ৰেন্সফাৰ চাৰ্টিফিকেটো লাগিব পাৰে। চ' এনেকুৱা বিষয়তো লেটাৰ ৰাইটিং আহিব পাৰে। গতিকে সেই কুৱেশ্যনটো মই দি দিছোঁ, ৰাইট এ লেটাৰ টু ইউৰ হেডমাষ্টাৰ অৰ প্ৰিন্সিপাল। অ'কে, পৰীক্ষাত হেডমাষ্টাৰো থাকিব পাৰে, প্ৰিন্সিপালো থাকিব পাৰে। অ'কে, ৰিকুৱেষ্টিং হিম অৰ হার, অর্থাৎ মেল ফিমেল, সেখানে হিম অর হার লেখা যায়। সো রাইট এ লেটার টু ইউর হেডমাস্টার অর প্রিন্সিপাল রিকোয়েস্টিং হিম অর হার টু ইস্যু ইউ
a character certificate, okay, নাইবা কেতিয়াবা আহিব পাৰে কি ট্ৰান্সফাৰ সাৰ্টিফিকেট। সো সাবজেক্ট ম্যাটাৰটো কেৱল কি লিখি দিব ক্যাৰেক্টাৰ সাৰ্টিফিকেট বা ট্ৰান্সফাৰ সাৰ্টিফিকেট যেটো আহে সেইটো লিখি দিব আৰু মাজত গোটেইখিনি একেই থাকিব, ওকে, কেৱল পাৰপজটো বেলেগ থাকিব, সেইখিনি আপোনালোকে উল্লেখ কৰি দিব। সো এখন এপ্লিকেশন চালেই আমি যিমান এপ্লিকেশন নাহক কিয় কেৱল সাবজেক্টটো চেঞ্জ কৰি দিলেই হৈ যায়, ওকে। সো ক্যারেক্টার সার্টিফিকেট আইলে ক্যারেক্টার সার্টিফিকেট লিখিব, ট্রান্সফার সার্টিফিকেট আইলে ট্রান্সফার সার্টিফিকেট লিখিব। কেবল আপুনি উদ্দেশ্যটো কি সেই উদ্দেশ্য সম্পৰ্কে এটা লাইন বেলেগকে লিখিব লাগিব। যেনেকৈ ক্যারেক্টার সার্টিফিকেট কিয় লাগে সেই কথাটো উল্লেখ কৰিব লাগিব যে মই স্কুলৰ পৰা কিবা এটা কম্পিটিশনত যাব ওলাইছো, দ্যাট মিন্স আই এম গোইং টু পাৰ্টিচিপেট ইন এ ডিস্ট্রিক্ট লেভেল কুইজ কম্পিটিশন, so I am in need of a character certificate from you, এইটো এটা ৰিজন দিব পাৰে, ওকে। মই এক্সাম্পল দিছো, বেলেগ ৰিজনো হ'ব পাৰে। ঠিক ট্ৰান্সফাৰ সাৰ্টিফিকেট বুলি কোৱাৰ লগে লগে তাতে এটা বেলেগ ৰিজন আহিব, যেনেকৈ কি মাই ফাদাৰ হেজ বিন ট্ৰান্সফাৰ্ড ফ্ৰম নলবাৰী টু বৰপেটা, ওকে, দ্যাট ইজ why I have to study in a school of বৰপেটা, in this regard I am in need of a transfer certificate। গোটেইখিনি মই কৈয়ে দিলোঁ, কুৱেশ্যনৰ লগত এনসাৰো মই কৈ দিলোঁ, জাষ্ট এইখিনি কথা লিখিলেই হৈ যাব লেটাৰৰ বডিত, ওকে। আৰু সাবজেক্টত আপোনাক ট্ৰান্সফাৰ সাৰ্টিফিকেট লাগে নে ক্যাৰেক্টাৰ সাৰ্টিফিকেট লাগে সেইটো লিখি দিব, বাকি কোনো প্ৰবলেম নাই। আৰু ফৰমেটটো আপোনালোকে জানি ল'ব, সেইটোতো জানেই, অলৰেডি শিকিছে। আৰু যেহেতু এটা জীৱনৰ প্ৰথম ফাইনেল পৰীক্ষা দিবলৈ ওলাইছে, নিশ্চয় সেইখিনি প্ৰিপাৰেশ্যন আপোনালোকৰ আছে বুলি মোৰ বিশ্বাস আছে। এইবাৰ মই আপোনালোকক দিব বিচাৰিছোঁ, যদি পৰীক্ষাত আপুনি কি লেটাৰ ৰাইটিং নিলিখি ৰিপৰ্ট ৰাইটিং লিখিব বিচাৰে তেতিয়াহ'লে লিখিব পাৰিব। সো লেটাৰৰ সলনি আপোনালোকৰ কি আহিব ৰিপৰ্ট ৰাইটিং আহিব পাৰে, কি আহিব পাৰে ৰিপৰ্ট ৰাইটিং আহিব পাৰে। সো মোৰ কথা এইটোৱেই যে আপুনি পৰীক্ষাত লেটাৰো লিখিব পাৰে নাইবা ৰিপৰ্টো লিখিব পাৰে, আৰু লেটাৰ লিখিলে ৰিপৰ্ট লিখিব নালাগে, আৰু ৰিপৰ্ট লিখিলে লেটাৰ লিখিব নালাগে। আৰু এই কুৱেশ্যনত আপোনালোকক 5 নম্বৰ থাকিব। কিমান নম্বৰ থাকিব লেটাৰ ৰাইটিং বা ৰিপৰ্ট ৰাইটিঙত 5 মাৰ্কছ থাকিব, আৰু পৰীক্ষাত যিকোনো এটা লিখিব লাগিব। কিন্তু আমাৰ উদ্দেশ্য কোৰ্সত দুটাই আছে, গতিকে লেটাৰ ৰাইটিঙো আমি শিকিব লাগিব আৰু ৰিপৰ্ট ৰাইটিঙো শিকিব লাগিব, কাৰণ শিক্ষা এটা বহুত প্ৰয়োজনীয় বস্তু। পৰীক্ষাত কোনটো আহিব কোনটো লিখিব সেইটো বেলেগ কথা, কোনটো লিখিব লাগিব সেইটো বেলেগ কথা, কিন্তু শিকাটো অতি প্ৰয়োজনীয় যে মই যাতে লেটাৰ ৰাইটিঙো জানো যাতে আৰু ৰিপৰ্ট ৰাইটিঙো জানো। সেইকাৰণে মই এতিয়া আপোনালোকলৈ কেইটামান ৰিপৰ্ট ৰাইটিং মই মোৰ তৰফৰ পৰা ইংলিছ লাৰ্নিং ইউটিউব চেনেলৰ জৰিয়তে দিব বিচাৰিছোঁ। সো কুৱেশ্যনবিলাক একেই থাকে, অৰ্থাৎ এ নিউজ পেপাৰ ৰিপৰ্টাৰ ৱাজ চেণ্ট টু ৰিপৰ্ট অন এ ডেয়াৰিং বেংক ৰবাৰী, অৰ্থাৎ বেংক ৰবাৰীৰ ওপৰত আপুনি কি কৰিব লাগিব এবাৰ ৰিপৰ্ট লিখিব লাগিব। ইউ ক্যান সি এ পেজ ফ্ৰম হিজ নোটবুক, প্ৰিপেয়াৰ এ ৰিপৰ্ট ফৰ এ নিউজ পেপাৰ ইউজিং দ্য ইনফৰমেশ্যন গিভেন বিলো, ডু নট এড এনি নিউ ইনফৰমেশ্যন। অৰ্থাৎ আপোনালোকে যি ৰিপৰ্ট লিখিব সেই ৰিপৰ্ট কিহৰ ভিত্তিত লিখিব সেই গোটেইখিনি ডাটা আমাৰ কুৱেশ্যন পেপাৰত থাকিব, আৰু সেই ডাটাৰ ওপৰত বেছ কৰি ৰিপৰ্ট লিখিব লাগিব, নতুন কোনো ইনফৰমেশ্যন তাত এড কৰিব নালাগে। সো এইবাৰ ৰিপৰ্টটো দিব বিচাৰিছোঁ বেংক ৰবাৰীৰ ওপৰত, অৰ্থাৎ মই জাষ্ট মানে ইমানখিনি কথা নিলিখোঁ, ইয়াতে কি লিখিছোঁ বেংক ৰবাৰীৰ ওপৰত, অৰ্থাৎ বেংকত ডকাইতি হৈছে তাৰে ওপৰত এটা ৰিপৰ্ট আপোনালোকে লিখিব লাগিব। তাৰ কাৰণে আপোনালোকক ডাটা দি দিছে, অৰ্থাৎ ইনফৰমেশ্যন দিছে, অৰ্থাৎ বেংক ৰবড, ওকে, বেংক ৰব, দ্যাট মিন্স বেংকত ডকাইতি হৈ গ'ল। মই চিধা চিধি লিখি যাম বেংক ৰবড। তাৰপিছত বেংক এই যিটো ডকাইতি কেতিয়া হ'ল সেইটো এটা তাৰিখ দি দিলে, ধৰক আপোনালোকৰ পৰীক্ষা মাৰ্চত হ'ব, গতিকে মাৰ্চ 10 বুলি দিলোঁ 2022, মাৰ্চ 10, 2022 আবেলি হৈছে, টাইম 4:30 PM, ওকে, 4:30 PM আবেলি হৈছে। তাৰপিছত আপোনাৰ বেংকৰ নাম দিছে ষ্টেট বেংক অফ ইণ্ডিয়া, ওকে, ষ্টেট বেংক, ষ্টেট
বেংক অফ ইণ্ডিয়া, ষ্টেট বেংক অফ ইণ্ডিয়া ব্ৰাঞ্চ দিছে ধৰক মই নলবাৰী উল্লেখ কৰিলোঁ। অ'কে, ষ্টেট বেংক অফ ইণ্ডিয়া নলবাৰী ব্ৰাঞ্চ বুলি দিছোঁ। অ'কে, তাতে ডকাইতি হৈছে। এতিয়া ডকাইতৰ দল কি কৰিছে? 4 persons threatened the bank staff at gun point. 4 persons, ডকাইত কিমানজন আহিছে? 4 জন। অ'কে, 4 persons threatened the bank staff at gun point. Threatened the bank staff at gunpoint. Okay, next information hole je collected 15 lakhs and fled. Collected 15 lakh and fled, অর্থাৎ 15 লাখ কালেক্ট কৰিলে আৰু গুচি গ'ল। তাৰপিছত আপোনাৰ কি ইনফৰমেশ্যন দিছে? nobody injured, ইয়াতে nobody injured দিছে। অ'কে, কেতিয়াবা আকৌ কি দিব যে মানে কেচিয়াৰ শৰ্ট ডেট, nobody injured, কোনো আহত হোৱা নাই। কিন্তু কেতিয়াবা কি দিব পাৰে? কেচিয়াৰ শৰ্ট ডেট, অৰ্থাৎ কেচিয়াৰক জোৰ দিছিলে, টকাখিনি দিয়াৰ কাৰণে দিয়া নাছিলে, তেওঁ গুলি কৰিলে, গতিকে গুলি কৰি মাৰি পেলালে। চ' এইটো আপোনাৰ কেতিয়াবা nobody injured বুলি দিব পাৰে ইনফৰমেশ্যনত, আৰু নহ'লে কেতিয়াবা কি কেচিয়াৰ শৰ্ট ডেট বা বেংক মেনেজাৰ থ্ৰিটেণ্ড অৰ শৰ্ট ডেট এনেকুৱা কিবা দিব পাৰে। গতিকে যি ইনফৰমেশ্যন দিব সেই ইনফৰমেশ্যনটো আপোনালোকে ইউজ কৰি চেণ্টেঞ্চ এটা লিখি দিব। অ'কে, আৰু বেছিভাগ আৰু এইবিলাক হৈ যোৱা ঘটনাৰ ওপৰত ৰিপৰ্ট লিখা হয়, গতিকে পাষ্ট টেন্স ইউজ কৰিব। আৰু পেচিভ ফৰ্ম জানিব লাগিব, অৰ্থাৎ আমি যে ভইচ টেন্স শিকোঁ এক্টিভ পেচিভ ফৰ্মৰ ওপৰত বেছি গুৰুত্ব থাকে আমাৰ ৰিপৰ্ট ৰাইটিং লিখাৰ ক্ষেত্ৰত, ৰিপৰ্ট ৰাইটিঙৰ ক্ষেত্ৰত। পুলিচ ইনভেষ্টিগেশ্যন, অৰ্থাৎ ঘটনাৰ পিছত পুলিচ আহে, সকলোৱে জানে। চ' পুলিচ ইনভেষ্টিগেশ্যন, কিন্তু পুলিচে আহি কেতিয়াবা এৰেষ্ট কৰিব পাৰে, কেতিয়াবা নোৱাৰে। গতিকে সেইটো কথা যদি দিয়ে 1 person arrested, অ'কে, দিব পাৰে। কিন্তু ইয়াতে পলাই গুচি গ'ল বুলি দিছে, গতিকে ফ্লেড মানে কি? পলাই গুচি গৈছে, গতিকে কাকো এৰেষ্ট কৰিব পৰা নাই। চ' no arrest has been made yet, কি দিলে? no arrest has been made yet, চ' এইটো এটা ইনফৰমেশ্যন, অৰ্থাৎ ৰিপৰ্ট ৰাইটিঙৰ এইকেইটা ইনফৰমেশ্যন আপোনালোকক দিলে। আৰু ইয়াৰ ওপৰত বেংক ৰবাৰী বুলি টাইটেল লিখি আপুনি এটা ৰিপৰ্ট লিখিব লাগে। ৰিপৰ্ট লিখিবলৈ এটা টাইটেল লিখিব লাগে, আৰু টাইটেলটো অলপ কেটচি হ'ব লাগে, অৰ্থাৎ মনোগ্ৰাহী হ'ব লাগে, যাতে টাইটেলটো চাই মানুহে ৰিপৰ্টটো পঢ়ে। গতিকে আপুনি এই যিটো বেংক ৰবাৰীৰ যিটো কুৱেশ্যন দিলে ৰিপৰ্ট ৰাইটিঙৰ কাৰণে, আপুনি ইয়াৰ যিটো একেবাৰে আচল যিটো মূল যিটো মানে কথা আছে সেইটোৰ ওপৰত টাইটেলটো দিয়াৰ চেষ্টা কৰিব। যেনেকৈ কি 15 lakh robbed, অ'কে, 15 lakh robbed from SBI নলবাৰী, এইটো হেডলাইন দিলে আপোনাৰ কি হ'ব? মই ভাবোঁ বেছি কেটচি হ'ব। তেনেকুৱা ধৰণৰ নাইবা বেংক ৰবড এনেকৈ দিলে হৈ যাব। নাইবা কি যদি কোনোবা হতাহত হৈছে, যেনে কেচিয়াৰ শৰ্ট ডেট লুটেড 15 লাখ, যদি তেনেকুৱা হয় তেনেকুৱা দি দিব পাৰে। অ'কে, কাৰণ এটা আমি শিৰোনামা দিব লাগে, টাইটেল দিব লাগিব, হেডলাইন দিব লাগিব। আৰু হেডলাইনটো ৰিপৰ্ট ৰাইটিঙৰ এটাই নিয়ম যে আপুনি যিটো হেডলাইন দিব, প্ৰথম লাইনটোত ৰিপৰ্টৰ সেই হেডলাইনটো এক্সপ্লেইন কৰিব, তাৰপিছত ডিটেইল নিউজটো লিখিব। চ' এইবাৰ মই আৰু এটা ৰিপৰ্ট ৰাইটিঙৰ কুৱেশ্যন দিব বিচাৰিছোঁ, সেইটো হ'ল ৰোড এক্সিডেণ্টৰ ওপৰত। কিহৰ ওপৰত? মই এটা লিখি দিছোঁ ৰোড এক্সিডেণ্ট। অ'কে, চ' ৰোড এক্সিডেণ্টৰ ক্ষেত্ৰতো যিটো মুখ্য যিটো ঘটনা হ'ব, নিহত আহত, সেইটো দি আপুনি টাইটেল দিব পাৰে। চ' ৰোড এক্সিডেণ্টৰ প্ৰথম কথাটো হ'ল আপোনাৰ ডেট আৰু টাইমটো লাগিবই, অৰ্থাৎ গতিকে ধৰক এইবাৰ আকৌ মই কি লিখিলোঁ? মাৰ্চ 12, 2022। অ'কে, তাৰপিছত টাইম আপোনাৰ দিলে যে 9:30 PM। অ'কে, 9:30 PM, অৰ্থাৎ ৰাতি দেখুৱাইছে। তাৰপিছত আপোনাৰ দিলে
গণেশগুৰি ফ্লাইঅভাৰ গুৱাহাটী বুলি দিছে ইয়াতে, অৰ্থাৎ গণেশগুৰি ফ্লাইঅভাৰত এক্সিডেণ্টটো হৈছে। অ'কে, গণেশগুৰি ফ্লাইঅভাৰ প্লেচ তাতেই। তাৰপিছত আপোনাৰ কি হ'ল যে এ স্পিডিং মটৰ বাইক নক্স ডাউন এন অল্ড মেন অন দ্য ৰোড, ফ্লাইঅভাৰ গুৱাহাটী। অ'কে, ঘটনাটো কি? এ স্পিডি মটৰ বাইক, ইনফৰমেশ্যন হ'ল স্পিডি মটৰ বাইক, a speedy motorbike knocked down an old man on the road. Knocked down an old man on the road. Okay. তাৰপিছত আপোনাৰ দিলে নেক্সট পইণ্টটো দিলে the man dies, the biker severely injured. Accident হেতু the man died, the biker severely injured, INJURED, severely injured. The man died, the biker severely injured. Policeman and ambulance van arrived. Okay, policeman and ambulance ওপৰত লিখি দিছো, policeman and ambulance arrived. Okay, policeman and ambulance arrived. Next step or next information is the injured and the dead sent to GMC. The injured and the dead অৰ্থাৎ আহত নিহত দুজনকে কি কৰিলে? জিএমচি গুৱাহাটী মেডিকেল কলেজলৈ পঠালে। অ'কে, ডেড সেন্ট টু GMCH, অ'কে, গুৱাহাটী মেডিকেল কলেজ। সো এইটো 3 নম্বৰ আকৌ ৰিপৰ্ট ৰাইটিং, 3 নম্বৰ ৰিপৰ্ট ৰাইটিং মই দিম। এইটো হ'ব আপোনাৰ সেলিব্ৰেশন অফ টিচাৰ্স ডে। অ'কে, অৰ্থাৎ স্কুলবিলাকত বা কলেজবিলাকত টিচাৰ্স ডে সেলিব্ৰেট কৰা হয়, তাৰে ওপৰত ৰিপৰ্ট ৰাইটিং, সেলিব্ৰেশন অফ টিচাৰ্স ডে। অ'কে, টিচাৰ্স ডে। সো ইয়াৰে ইনফৰমেশ্যন বিলাক হ'ব টিচাৰ্স ডে বুলি কোৱাৰ লগে লগে আপোনালোকে জানে যে এইটো ছেপ্টেম্বৰ মাহত পালন কৰা হয়। গতিকে ছেপ্টেম্বৰ 5, 2021 ছেপ্টেম্বৰত পালন কৰা হৈছে আৰু স্কুলতে হ'ব। সময় দিছে 10 AM। Okay, then function organized by the students and presided over by the headmaster. Function organized, teachers the other student organize করে। Function organized by the students and presided over by the headmaster or principal, যি লিখা থাকে এটো লিখি দিব। presided over by the headmaster or principal, যি থাকে হেটোই লিখি দিম। সো মই অলপ মুছি দিছো। নেক্সট ইনফৰমেশ্যন হ'ল যে স্পিকাৰ্স including students spoke on the significance. স্পিকাৰ্স অর্থাৎ বক্তা আছে, ইনক্লুডিং স্টুডেন্টেও কৈছে। স্পিকার্স ইনক্লুডিং স্টুডেন্টস স্পোক অন দ্য সিগনিফিকেন্স, অর্থাৎ টিচারদের সিগনিফিকেন্স কি এই বিষয়ে বক্তৃতা রাখিছে, ভাষণ রাখিছে। ওকে, স্পিকার্স ইনক্লুডিং স্টুডেন্টস স্পোক অন দ্য সিগনিফিকেন্স। স্টুডেন্টস ফেলিসিটেটেড টিচার্স, এবার স্টুডেন্টে কি কৰিছে? টিচাৰক সম্বৰ্ধনা জনাইছে। সো স্টুডেন্টস ফেলিসিটেটেড টিচার্স। ওকে,
আৰু ইমান ধুনীয়া ৰিপৰ্টবিলাক লিখিবলৈ মানে যে প্ৰত্যেকটো কথা দিয়াই থাকে, জাষ্ট সেই ইনফৰমেশ্যনকেইটাক এটা এটা চেণ্টেঞ্চ ৰূপে লিখিলেই এটা ধুনীয়া ৰিপৰ্ট হৈ যায়। গতিকে মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ৰিপৰ্ট লিখোঁতে কেতিয়াও ভয় নকৰিব যে ৰিপৰ্ট ৰাইটিং বহুত টান বুলি নাভাবিব, একেবাৰে সহজ। অ'কে, কি কেৱল পেছিভ ভইচ সম্পৰ্কে অলপ নলেজ বেছিকৈ লাগিব। নেক্সট আছে ক্লজিং অফ দ্য ফাংচন। অ'কে, ক্লজিং অফ দ্য ফাংচন অৰ্থাৎ অলৰেডি মই 3টা ৰিপৰ্ট আপোনালোকক আপলোড দিলোঁ, ৰিপৰ্টৰ কুৱেশ্যন। আৰু এটা কুৱেশ্যন মই আপোনালোকক দিম। অ'কে, অৰ্থাৎ 4টা মোৰ দৃষ্টিত I have chosen or selected 4 number of reports for you answering HSLC examination 2022. Okay, so এই 4টা আপোনালোকে ভালকে চাব আৰু নিজৰ মতেতো চাবই। এইবাৰ আহিল আপোনাৰ বুক ফেয়াৰৰ ওপৰত। অ'কে, বুক ফেয়াৰ অৰ্থাৎ মই ওপৰতে লিখি দিম। তো লিখাৰ আগত অলপ খেলি মেলি হৈ আছে ন, মই এবাৰ মাতি দিছোঁ কাৰণ অলপ মুচিব লাগিব, নহ'লে বুজিবত আপোনালোকৰ প্ৰব্লেম হ'ব। চ' নাম্বাৰ 1 আছিলে বেংক ৰবাৰীৰ। তাৰ পইণ্টবিলাক হ'ল বেংক ৰবড March 10, 2022, 4:30 PM, State Bank of India, Nalbari branch. 4 persons threatened the bank staff at gunpoint, collected 15 lakh and fled. Nobody injured, cashier shot dead আহিব পাৰে। অ'কে, তাৰপিছত পুলিচ ইনভেষ্টিগেশ্যন, no arrest has been made yet. এবার কোয়েশ্চন নাম্বার 2 রোড এক্সিডেন্টৰ বিষয়ে আহিলে। অৰ্থাৎ রোড এক্সিডেন্ট হৈছিল March 12, 2022, 9:30 PM, গণেশগুৰি ফ্লাইওভার, গুৱাহাটী। A speedy motorbike knocked down an old man on the road. The man died. The biker severely injured. Okay, policeman and ambulance arrived. The injured and the dead sent to GMCH. এবার question number 3, celebration of Teachers Day. Now September 5, 2021, 10 AM, function organized by the students and presided over by the headmaster. The speakers including students spoke on the significance. Students felicitated teachers. Closing of the function. So মই 1 নম্বৰটো মুছি দিছোঁ, যিহেতু মাত্ৰ এটাহে লিখিম, এটা কুৱেশ্যন লিখিম ৰিপৰ্ট ৰাইটিঙৰ। চ' সেইটো মই আপোনালোকক দি আছোঁ। এইটো হ'ব বুক ফেয়াৰৰ ওপৰত। কিহৰ ওপৰত? বুক ফেয়াৰ। এই ৰিপৰ্ট অন বুক ফেয়াৰ মই ওপৰত বুক ফেয়াৰ বুলি লিখি দিছোঁ। আৰু বুক ফেয়াৰ সাধাৰণতে আমাৰ গুৱাহাটীত বেছি ভালকৈ হয়, ডাঙৰকৈ। গতিকে প্লেচটো গুৱাহাটী দিয়া যাব। আৰু ইয়াতে ডেট দিয়া হৈছে, ডেট মই বাৰু লিখিলোঁ 10/03/2022 লিখিলোঁ। আৰু গুৱাহাটীত হৈছে, প্লেচটো কি? গুৱাহাটী। অ'কে, গুৱাহাটী। দেন নেক্সট ইনফৰমেশ্যন হ'ল আপোনাৰ এনুৱেল গুৱাহাটী বুক ফেয়াৰ কমেন্সড। অৰ্থাৎ বছৰে বছৰে হৈ থাকে, প্ৰত্যেক বছৰে হয় এনুৱেল গুৱাহাটী বুক ফেয়াৰ। গুৱাহাটী বুক ফেয়াৰ commenced. Book fair commenced. Annual book fair commenced. Then next point, the Honorable Chief Minister declared it open at 6 PM. The Honorable Chief Minister, okay, declared the opening of the book fair. Declared the opening of the book fair at 6 PM. 6 বজা, গধূলি 6 বজা। Then many publishers from Assam and outside participated. Many publishers from Assam and outside participated. Okay, then to be continued for 10 days, large gathering expected. To be
continued for 10 days. Then next information, large gathering expected. Large gathering অর্থাৎ বহুত মানুহ আশা কৰা হৈছে, gathering expected. So this is the end of my selection regarding report writing for the ensuing HSLC examination 2022. So etu hol book fair or oporat date 10/3/2022 Guwahati annual Guwahati book fair commenced. The Honorable Chief Minister declared the opening of the book fair at 6 p.m. Many publishers from Assam and outside participated. To be continued for 10 days. Large gathering expected. So more moromor satro satri hokol moi apunalokar karone aji HSLC examination 2022 or 2022 jikhini sambhabya letter writing aru report writing hekhini agborhalu. So আপোনালোকে ভালকে প্ৰিপেয়াৰ কৰিব, পৰীক্ষাৰ কাৰণে সাজু হ'ব আৰু সবতকৈ ডাঙৰ কথা হ'ল পৰীক্ষাৰ কাৰণে আপোনালোকে সুস্থ থাকিব। এনেকুৱা মানে বেছি পৰীক্ষা কৰি ইমান মানে কষ্ট কৰিব নালাগে যিটোৰ কাৰণে আপোনাৰ বেমাৰ আজাৰ হৈ যাব পাৰে। গতিকে স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখিব আৰু শাৰীৰিক মানসিক যেতিয়া ঠিকে থাকিব তেতিয়া আপোনাৰ সব কাম ভালদৰে সমাধান হ'ব। সো সেইটোৰ প্ৰতি বেছি লক্ষ্য ৰাখি আপোনালোকে আগবাঢ়ি যাব। আৰু এইখিনি কৈ মই মোৰ ভিডিঅ'টো আজি ইমানতেই সামৰণি মাৰিছোঁ। ধন্যবাদ।